মেট্ৰিক পৰীক্ষা 2026 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষা ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব। এই সময়খিনি অতি গুৰুত্বপূৰ্ণ। যেহেতু এতিয়া সময় কম, তোমালোকে এইবোৰ কথা ভাবি এতিয়া লাভ নাই। আজিৰে পৰা প্ৰস্তুতি কৰাত লাগি যোৱা। হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। নমস্কাৰ, মই দিগন্ত। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক্লাছ 10 আৰু ক্লাছ 12ৰ বোৰ্ড পৰীক্ষাৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ তথ্য আলোচনা কৰিম। বোৰ্ড পৰীক্ষাৰ্থীসকলৰ বাবে আজিৰ ভিডিঅ'টো সুপাৰ হেল্পফুল হ'ব। সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি হেল্পফুল হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। বলা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। ক্লাছ 10 আৰু ক্লাছ 12ৰ বোৰ্ড পৰীক্ষাৰ তাৰিখ প্ৰকাশ পালে। যোৱাকালি যিটো খবৰ প্ৰকাশ পাইছিল, সেই খবৰটো বা সেই তাৰিখটো আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ তাৰিখ নহয়। সেইটো হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSE বোৰ্ডৰ তাৰিখ। খবৰ অনুসৰি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হৈ 2026 চনৰ মাৰ্চ মাহৰ শেষলৈকে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু পৰীক্ষা মুঠ 45 দিনৰ ভিতৰত সমাপ্ত হ'ব। গুগলত প্ৰকাশ পোৱা তাৰিখটো প্ৰকৃত তাৰিখ নহয়, কাৰণ CBSE বোৰ্ডে পৰীক্ষাৰ 2 মাহ আগত টাইম টেবুল প্ৰকাশ কৰে আৰু বোৰ্ড পৰীক্ষাৰ প্ৰায় 15 বা 20 দিন আগত এডমিট কাৰ্ড মুকলি কৰে। এতিয়া আমাৰ মনত চলি থকা প্ৰশ্নটো হ'ল, আমাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমাৰ পৰীক্ষা ৰুটিন কেতিয়া প্ৰকাশ পাব? এই বিষয়ে অলপ পিছতে জানিবলৈ পাবা। তাৰ আগতে এটা বিশেষ বিষয়ত জনাব বিচাৰিম। বহুতো শিক্ষাৰ্থীয়ে প্ৰশ্ন কৰি আছে, আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা CBSE আৰ্হিত হ'ব নেকি? এবাৰ পৰীক্ষাৰ পেটাৰ্ণ সলনি হ'ব নেকি? এইখিনি ভালদৰে বুজি লোৱা। CBSE বোৰ্ড পৰীক্ষাৰ পেপাৰত 30% MCQ প্ৰশ্ন থাকে, 40% শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনছ যিবোৰ কম্প্ৰিহেনশ্যন বেছড হ'ব পাৰে, আৰু 30% কুৱেশ্যন লং এনচাৰ টাইপ আহে। তেওঁলোকৰ পেপাৰৰ পেটাৰ্ণ আৰু আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পেটাৰ্ণ নিমিলে, গতিকে পেপাৰ CBSE পৰীক্ষাৰ আৰ্হিত নহয়। হয়, এইটো হ'ব পাৰে যে কুৱেশ্যনবোৰ অলপ জটিল বা আনএক্সপেক্টেড হ'ব পাৰে, যেনে যোৱা বছৰ মেট্ৰিক পৰীক্ষাত ছ'চিয়েল ছায়েন্সখন আহিছিল আৰু কুৱেশ্যনবোৰ আগৰ দৰে ৰিপিট নহ'বও পাৰে। ইয়াৰ বাবে আমি ভালদৰে প্ৰস্তুতি কৰিব লাগিব, নতুন নতুন প্ৰশ্নৰ সৈতে চিনাকি হ'ব লাগিব আৰু প্ৰেক্টিচ কৰিব লাগিব। এনেকুৱাও নহয় যে আটাইকেইটা প্ৰশ্ন জটিল হ'ব, কিন্তু ধাৰণাগত প্ৰশ্ন আহিব, মানে কনচেপচনেল প্ৰশ্ন। ইয়াৰ বাবে পাঠৰ বিষয়বস্তু ভালদৰে বুজি ল'ব লাগে। যদি কেৱল সকলো মুখস্থ কৰি লিখিম বা 100% কমন প্ৰশ্ন পঢ়িম বুলি ভাবি আছা, তেন্তে পেপাৰ হাৰ্ড পাবা। এতিয়া আহোঁ মূল প্ৰশ্নটোলৈ, যাৰ বাবে তোমালোকে ইমানলৈকে এই ভিডিঅ'টো চাই আছা। আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব? এই বিষয়ে কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ পোৱা নাই। এটা অনুমান কৰিব পাৰি যে ফেব্ৰুৱাৰী মাহৰ 2য় সপ্তাহৰ পৰা আৰম্ভ হ'ব আৰু পৰীক্ষাৰ ৰুটিন নৱেম্বৰ মাহৰ শেষত নহ'লে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আশা কৰিছোঁ আজি আমি আলোচনা কৰা বিষয়টো তোমালোকে ভালদৰে বুজি পালা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। Learning with heart, success guaranteed. This is your time, just believe and lead. Daily dose of motivation, knowledge ka celebration. Yeah, learning ka next level station.